আৰপিএফৰ জালত 2 গভাইত চোৰ চুৰি কৰি সোণেৰে গোল্ড লোনৰ পৰা টকা লৈছিল 2 চোৰে দীৰ্ঘদিন ধৰি গুৱাহাটী ৰেলৱে ষ্টেচনৰ সংঘটিত কৰিছিল চুৰিকাণ্ড সংঘটিত কৰা স্বামী স্ত্ৰীক গ্ৰেপ্তাৰ আৰপিএফৰ 2জনত 139 যোগে আহিছিল অভিযোগ আৰু অভিযোগ অনুসৰি অভিযান চলাই স্বামী স্ত্ৰী বাবুল ইছলাম আৰু খাইৰুল নাহাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বিহাৰৰ পৰা অবধ আছাম যোগে ডিমাপুৰলৈ অহা এটা পৰিয়ালৰ পৰা সোণ চুৰি কৰিছিল দম্পতিটোৱে আৰু চিচিটিভিৰ ফুটেজ চাই সকলো চিনাক্ত কৰিছে আৰক্ষীয়ে 6 লাখ টকাৰ চুৰি সোণ বেংকত দি 1,24,900 টকাৰ গোল্ড লোন লৈছিল খাইৰুল নাহাই আৰক্ষীৰ জেৰাত চুৰিকাণ্ডৰ কথা স্বীকাৰ কৰিছে দম্পতিটোৱে ড্ৰাগছ সেৱনৰ কথাও আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বাবুল ইছলামে সোণৰ গহনাসমূহ ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে এতিয়ালৈতো কোনো নাই হাজবেণ্ডৰ এটা আমি গম পাইছোঁ তেওঁ কৈছিলে তেখেতে হয়তো চুৰি কৰিছে মানুহজনীৰ পৰা মানে এটা আনজন পাৰ্চনৰ পৰা চুৰি কৰাটো গৈছে আৰু মানে এচি থিয়েটাৰৰ পৰা তো আমি অলৰেডি চিচিটিভি ফুটেজ চাইছোঁ যে হয় এচি থিয়েটাৰৰ পৰা আমি বস্তুটো বেগটো নামিছে এইটো প্ৰমাণ হৈছে মৰিগাঁও আপোনাৰ মিকিৰ ভেটা আছিল মুকলি মিকিৰ ভেটা তেওঁলোকৰ ঘৰ সেইমতে আমি তাত গৈ আমাৰ টিমটোৱে তেওঁ ৱাইফক সোধপোছ কৰে জনাই যে তেওঁলোক অলৰেডি IIFL এইটো আছে মানে ফাইনেন্স লিমিটেড আছে লংকা ব্ৰাঞ্চত তাত সেই সোণৰ গহনাখিনি তেওঁলোকে জমা দিয়ে আৰু জমা তাৰ বিনিময়ত 1,24,900 টকাৰ লোন গোল্ড লোন লৈছিলে সেই গোল্ড লোনটো আমি পৰৱৰ্তী সময়ত বেংকৰ মেনেজাৰৰ পৰা এইখিনি আমি সোধপোছ কৰি বা আমি তেওঁলোকৰ পৰা জানিব বিচাৰোঁ তেওঁলোকে আমাক দিয়ে জনাই যে নাহাৰ মানুহজনে অলৰেডি সেই লোনটো মানে তাৰ পৰা লোন লৈছে বেংকৰ পৰা এই সোণখিনি জমা দি পেলাই যোৱা 2জনত আমি এটা ৰেল মডেল কমপ্লেইন পাওঁ 139 যোগে আমাৰ যিটো 139 হেল্পলাইন নম্বৰ আছে তাৰ যোগে আমি এটা ৰেল মডেল কমপ্লেইন পাওঁ আৰু সেই কমপ্লেইনৰ আধাৰত আমি বস্তুটো মানে ছানমিন কৰোঁ আমি ইনকুৱাৰী কৰা আৰম্ভ কৰোঁ আৰু দেখা গ'ল যে এহাল দম্পতি সমষ্টিবোৰৰ পৰা ডিমাপুৰলৈ আহি আছিলে অৱধ আছাম এক্সপ্ৰেছ যোগে আৰু সেইমতে আমি তেওঁলোকৰ কথাৰ ভিত্তিত আমি গুৱাহাটী ৰেলৱে ষ্টেচনত চিচিটিভি ফুটেজবিলাক চাওঁ আৰু এজন মানুহক সেই মানুহজনী কোৱা মতে আমাৰ যাত্ৰীজনী কোৱা মতে আমি বেগ এখন লৈ লোৱা দেখা পাওঁ আৰু আমি তাৰপিছতে আমি আমাৰ অভিযান আৰম্ভ কৰোঁ ক্ৰাইম প্ৰিভেনশ্যন ডিটেকশ্যন স্কোৱাড সেই স্পেচিয়েল স্কোৱাডে আমাৰ অভিযান আৰম্ভ কৰে আৰু আজি ৰাতিপুৱা প্ৰায় 10:30 মান বজাত সেই মানুহজনক মানে লক্ষ্য কৰে যে গুৱাহাটী যি আৰবী পাণবজাৰৰ পিনে আৰবী আছে আমাৰ ৰেষ্টুৰেণ্ট আগৰ পিনে ৱেষ্ট ছাইডত তাত তেওঁ খণ্ডাজন অৱস্থাত ঘূৰি ফুৰা দেখা যায় লগে লগে তেওঁ মানে কৰায়ত্ব কৰে আৰু তেওঁৰ লগৰ পৰা কিছু আমি সোণৰ গহনা মানে আমি ৰিকভাৰী কৰোঁ আৰু পিছত সোধপোছ কৰাৰ পিছত তেওঁ জনায় যে বাকীখিনি যিখিনি গহনা চুৰি কৰিছিল তেওঁ তেওঁৰ ৱাইফক দিয়ে